তো আজি কি হ'ব? কেটি হেয়াৰ কাটিং ট্ৰিটমেণ্ট ডেমো কৰিব হৈছে। তো আজি ডেমো কৰিম, ভালকৈ চাব ভালকৈ কেনেকৈ কৰে প্ৰচিডিউৰটো। এইটো যে চেম্পু এইটো কেইবাৰ কৰিব লাগে? প্ৰথম এইটো চেম্পু আমি যদি বহুত বেছি হেয়াৰ ডেমেজ হয় তেতিয়াহ'লে এবাৰ কৰিম মই, মানে মিডিয়াম হ'লে মানে বহুত ডেমেজ নহয় ঠিক আছে তেতিয়াহ'লে আমি দুবাৰ, আৰু যদি হেনা কোটেড আৰু ভাৰ্জিন হেয়াৰ হয় কিন্তু 3বাৰ ৱাছ কৰিম। হেনা যদি থাকে হেনা থাকে আৰু একদম ভাৰ্জিন হেয়াৰ হ'লে 3বাৰ ৱাছ কৰিব। ভাৰ্জিন থাকিলে আৰু কেমিকেল থাকিলে দুবাৰ, আৰু এক্সট্ৰা ডেমেজ হ'লে এবাৰ। ৱাছ কৰাৰ পিছত কিমান পাৰ্চেণ্ট ড্ৰাই হয়? কৰিলোঁ দুবাৰ ভালকৈ হেয়াৰ ৱাছ কৰিলোঁ, আৰু তাতে ক্ৰিটিকেলটো ভালকৈ ফুল খাই তাৰপিছত আমি ফুল ড্ৰাই কৰিম। মিডিয়াম হিটত ফুল ড্ৰাই কৰিব লাগিব। ফুল ড্ৰাই হোৱাৰ পিছত আমি ট্ৰিটমেণ্টটো এপ্লাই কৰিম। এইটো ফুল ড্ৰাই ন? মিডিয়াম আৰু ক্ৰীমটো এইটো কি আছে? কেটি যিটো ক্ৰীম হয় এইটো ক্ৰীম হয়, এইটো জেল বেছ হয় নে ক্ৰীম বেছ হয়? ক্ৰীম হয়। ক্ৰীম বেছ ন? ক্ৰীম বেছ হ'লে আপোনালোকে গমে পায় নিশ্চয়। ক্ৰীম বেছ হ'লে 100% ড্ৰাই কৰিব লাগিব, মিডিয়াম হিটত, মিডিয়াম হিটত। আৰু ফুল হিটত কৰিলেও এইটোও কৈ দিয়াটো ভাল হয়, ফুল হিটত কৰিলে ওলাই যাব, ধোঁৱা ধোঁৱা হৈ কিনে ক্ৰীমটো আগতে আইৰণ কৰাৰ আগতে ওলাই যাব ন, সেইকাৰণে মিডিয়াম হিটত কৰিব। ফাইনালি কেৰাটিন হৈ গ'ল। কেনেকুৱা শ্বাইনিং আহিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। মোৰ বাৰু ভালেই লাগিছে, আপোনালোকে নিশ্চয় দেখা পাইছে। প্ৰচেছিং মই যিমানখিনি চেষ্টা কৰিছোঁ দেখাব, আৰু কিমানখিনি পাৰিলোঁ আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। যদি মোৰ ভিডিঅ'টো কৰা আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি কেৰাটিনৰ কেনেকুৱা ৰিজাল্টটো আহিলে আপোনালোকে নিশ্চয় পাহৰি নাযাব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।
আৰু নতুন নতুন ভিডিঅ' আপোনালোকক দিয়াৰ কাৰণে মই চেষ্টা কৰিম আৰু মই বহুত দিন হ'ল মই ভিডিঅ' বনোৱা নাই মই ভাবিলোঁ আজি ডেমো আহিছে যদি এটা ভিডিঅ' মই বনাওঁৱেই আজি ধুনীয়া ৰিজাল্ট আহিছে আৰু শেষত এইটোৱে ক'ব বিচাৰোঁ আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুন যদি মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া অতি সোনকালে মোৰ নতুন নতুন ভিডিঅ'বোৰ চাবলৈ পাৰিব আৰু ইফালে ৰিজাল্টটো নিশ্চয় ভাল লাগিছে ঘূৰি দিয়ক মেম কেনেকুৱা লাগিলে আজি ভাল লাগিছে